এদিন কি হৈছিলে এদিন এটা কাঠমিস্ত্ৰী আছিলে কাঠমিস্ত্ৰীটো কি হ'ল এদিন মালিকে ক'লে বহুত বছৰ মালিকৰ তাত কাম কৰিলে 40 বছৰ কাম কৰিলে তো কাঠমিস্ত্ৰী ক'লে মই আৰু আপোনাৰ ঘৰ বহুত ঘৰ বনালো মোক যাব দিয়ক তেতিয়া কাঠমিস্ত্ৰীটো মালিক ক'লে তুমি যাবা কিন্তু মোক এটা লাষ্ট ঘৰ এটা বনাই দিয়া কাঠমিস্ত্ৰী ক'লে মই আপোনালোকৰ ঘৰ বনাই দিব মই বহুত ঘৰ বনালো কিন্তু মাত্ৰ এটা ঘৰ বনাই দিয়া তেতিয়া কাঠমিস্ত্ৰীটো ভাবিলে তাৰে যে মালিকে যেতিয়া কৈছে মই মাত্ৰ এটা ঘৰ বনাই দিওঁ কি লগে লগে এটা ঘৰ বনালে তেতিয়া দেখিলে এইটো লাষ্ট ঘৰ ইমান কি কৰিব লাগিছিলে যি যত্ন কি ভাবিছে লাষ্ট ঘৰ আপুনি যিকোনো কাম যেতিয়া কৰে লাষ্টৰ ঘৰ কামটো ঢিলাই দিলে যিটো কাম য'তে গজা মাৰিব লাগিছিলে য'ত দৰজা লগাব লাগিছিলে য'ত টিং লগাব লাগিছিলে ভালকৈ লগাব নাছিলে শিকৰা নাছিলে তাৰ ঘৰটো ওলাই গ'ল মালিকক ক'লে মালিক এইটো ঘৰ হৈ গ'ল আপোনাৰ ঘৰটো যদি মই যাওঁ মালিক কৈছে ৰ'বা তুমি যাব নালাগে তোমাক এটা বস্তু দিওঁ কি দিওঁ তোমাক এইটো ঘৰটো তুমি জীৱনত বহুত ঘৰ বনাইছা তোমাক এইটো ঘৰ দিওঁ মানুহজনে মূৰে কপালে হাত দিলে কি কৈছে মই ভবাই নাছিলো যে এই বেয়া ঘৰটো মই বনালো যে এইটো ঘৰ মোক দিব গতিকে কোনোদিনা কাঠমিস্ত্ৰী কৰি আপুনি বেয়া ঘৰ নবনাব সদায় যিমান দিনলৈ পাৰে আপুনি ধূপকাঠি বনাই আছে লাষ্টৰ পেকেটটো বনাইছে সেই বাদ দিয়াৰ পিছত কেতিয়াও লাষ্টৰ পেকেটটো নিদিব কাৰণ সাপৰ মাথা আছে লেঙুৰো আছে গতিকে আপোনাৰ ধূপকাঠি লেঙুৰ নাই ইয়াত গোটেই মাথা আছে যেতিয়ালৈকে থাকে সদায় ভাল কাম কৰিব কাৰণ নহ'লে আপোনাৰ কাঠমিস্ত্ৰীটোৰে বেয়া হ'ব আপুনিও সেই বেয়া ঘৰ বনাবলৈ কৰিব পাৰিব গতিকে মই এটা কথা কৈছোঁ ধৈৰ্য ধৰক নাৰ্ভাছ নহ'ব আৰু এটা কথা কৈছোঁ বহুত মানুহে কি কয় বহুতে কওঁ আপুনি যেতিয়া আমাৰ লগত কাম কৰে বহুতে কি কৰে পিছত আপোনালোকক ভুকিব ভুকা বুজি পায় হাতী যেতিয়া ওলাই যায় কি কৰে কিছুমান কুকুৰে ভুকে আৰু কিছুমান মানুহে কি কয় হাতীক মৰম কৰি কয় গণেশ বাবা নাৰিকল খা হাতীয়ে কিন্তু নাৰিকল খাবৰ কাৰণে ৰখি নাথাকে আৰু কুকুৰৰ ভুকভুকনিৰ পিছলৈ নাচায় হাতী চলে বাজা কুত্তে হাজাৰ হাতী চলে বাজা গতিকে আপোনালোক হাতীৰ দৰে হওক কুকুৰৰ দৰে হ'ব আপোনালোকে টিভিত কাক বেছি ওলালে গালি পাৰে কাক বেছি গালি পাৰে টিভিত হেমন্ত বিশ্ব শৰ্মা ওলালে গালি পাৰে না নাই চবেই গালি পাৰে কাৰ মিটিঙত বেছি যায় হেমন্ত বিশ্ব শৰ্মাৰ মিটিঙত যায় কিয় যায় তাৰমানে কি যাৰ বেছি গালি পাৰোঁ তাক আমি বেছি গুচাওঁ বন্ধন বেংকৰ মাছ কোনে কৰিছিলে হেমন্তই কৰিছিলে কিবা কৰিছিলে কোনে কৰিছিলে হেমন্তই কৰিছিলে কাক বেছি গালি পায় মৰি যাওক কিনিয়া কিন্তু আপোনালোকক যাক বেছি বেয়া পায় সি সদায় যেনিবা আপোনাক দৰকাৰী কোনোবাই যদি আপোনাক বেয়া পায় কোনোবাই যদি আপোনাক পাথৰ মাৰে মানুহে কোনডাল গছত পাথৰ মাৰিব যিডাল গছত পকা আছে শুকান গছত কেতিয়াও পাথৰ নামাৰে কোনোবাই যদি আপোনাক কৈছে বাইদেউ বেছি ষ্টাইল কৰে বাইদেউৰ কাম নাই তাৰমানে কি আপোনাৰ যিটো আছে সিহঁতৰ নাই সেইকাৰণে কেতিয়াবা চাব আপুনি সদায় থাৰ্ড ডিভিজনৰ বাচ্চা আছে ফাৰ্ষ্ট ডিভিজনৰ বাচ্চাক হিংসা কৰে থাৰ্ড ডিভিজনৰ বাচ্চাক থাৰ্ড ডিভিজনত নকৰে যাৰ খেলিঘৰ আছে সেই বিল্ডিঙক হিংসা কৰে বিল্ডিঙে কিন্তু খেলিঘৰ নহয় গতিকে আপুনি যেতিয়া কোনোবাই আপোনাক ঠাট্টা কৰিছে কৈছে আপুনি জানিব কোনোবাই আপুনি যদি কাৰোবাক ভুকে তেতিয়াহ'লে আপুনি কিন্তু হাতী নহয় গতিকে সদায় হাতী হ'বলৈ বিচাৰক কুকুৰ কেতিয়াও হ'বলৈ নিবিচাৰিব ভুকিব দিয়ক আমাকো বহুতে ভুকে যেতিয়া আপোনাক বেছি ভুকিব তেতিয়াই জানিব আপোনাৰ দাম আছে গতিকে আপুনি নাৰ্ভাছ নহ'ব আপুনি প্ৰব্লেমত নাৰ্ভাছ নহ'ব কোনোদিনা এটা বস্তু একেলগে আপোনাক সোনকালে নিবিচাৰিব এইটো কথা বাৰ কৈছোঁ বহুত কিন্তু মহিলাক আমি দেখিছোঁ তেজপুৰত গৈছিলোঁ লখিমপুৰ গৈছিলোঁ ছাৰ এদিনতে কিয় নহয় আপুনি এদিনত জন্ম হৈ ডাঙৰ হৈছিলনে আজি আপোনাৰ বয়স 32 বছৰ জন্ম হওঁতে 32ত জন্ম হৈছিল নে ছাৰ হোৱা নাই আপুনি যদি জন্ম হওঁতে 32 বছৰ জীয়াই ৰখিব লাগে ধূপকাঠি এটা বনাওঁতে আপুনি 100 বছৰ কিয় ৰখিব নোৱাৰে কাৰণ এইটো আপোনাক কৈছে গতিকে মোৰ কথা হ'ল ধৈৰ্য ধৰক বিপদত আপুনি নাহাৰিব যোনে যি কয় কিছুমানৰ ল'ৰা ছোৱালী ক'ব কিছুমানৰ সমাজৰ ক'ব হৈছে আজি বাইদেউ আজি শাৰী পিন্ধি উল্টাব হয় আপোনাৰ মিষ্টাৰে হয়তো কয় তুমি উল্টাবা আপুনি দেখুৱাই দিয়ক যে আপুনি উল্টাব পাৰে নে নোৱাৰে মুখেদি দেখুৱাব কামেদি দেখুৱা যেতিয়া মিষ্টাৰ বুজি পাব শহুৰ শাহুৰে বুজি পাব শাহুৱে বুজি পাব এই আইজনী দেখোন বোৱাৰীক মই ভালটো বুলি ভাবিছিলোঁ কাম নাই কিন্তু বোৱাৰীজনী আজি 7,000 টকা দিছে এইখিনি দিয়াৰ পিছত ভাবিব যে এইজনী মোৰ লক্ষ্মী বোৱাৰী হয় নে নহয় কথাখিনি হয় নে নহয় আপোনাৰ ভিতৰত শক্তি আছে পানীৰ যেনেকুৱা শক্তি আছে চবৰে কটাৰী এখনৰ শক্তি আছে জুইৰ শক্তি আছে শক্তি চবৰে আছে আপুনি শক্তিখিনি আনিবলৈ চেষ্টা কৰক আপুনি যেতিয়ালৈকে শক্তিখিনি আগবঢ়াই নিদিয়ে কিন্তু আপোনালোকে কাম কৰিব লাগিব এক নম্বৰ সবচেয়ে ডাঙৰ কথা কি হ'ল মানুহে মানুহৰ মনটো ভাঙি দিয়ে মই যেতিয়া গোলাঘাটত আহিব বিচাৰিছিলোঁ এই কামত মোৰ কৈছে হৈছে তই উল্টাবি কৈ থাক মই যেতিয়া কামটো কৰি দেখাম তেতিয়া কৈছে বাপ ভাল কাম কৰিছ যেতিয়া আপুনি কামটো নিজিকে আপুনি যেতিয়া when you win the race everybody will laugh when you lose the game আপুনি যদি পৰীক্ষাত ভাল হয় ফাৰ্ষ্ট ডিভিজন হয় আপোনাক সুধিব তুমি ফাৰ্ষ্ট ডিভিজন হ'লা এইটা কেনেকুৱা পালা সুধিব আপুনি যদি ফেল কৰে আপোনাক সুধিব নেকি তুমি কেনেকুৱা ফেল কৰা নকৰে
গতিকে আপুনি কোনোদিনা ফেইল কৰিব নোৱাৰে, আপুনি কোনোদিনা পিছুৱাই যাব নোৱাৰে, আপুনি আগবাঢ়ি গৈ লাগিব। সদায় মনত ৰাখক, যি কৰিছে যি কৰিছে নহয়, ভিতৰত যিটো ভগৱান আছে, আল্লাহ আছে, সেইটো ভগৱানক আপুনি জগাই তোলক আগবাঢ়িব। মই এটা জাষ্ট লাষ্টত এটা সুন্দৰ কওঁ, জাষ্ট ডাঙৰ কওঁ। এখন ৰাজ্যত কি হৈছিলে, কম্পিটিশ্যন হৈছিলে, তাতে কি আছিলে, ঘোঁৰাৰ কম্পিটিশ্যন। চবেই কৈছিলে ঘোঁৰাবিলাকৰ আজি ৰেচ হ'ব। এখন গাঁৱত কি আছিলে, সেই মুখীয়াজনৰ গাঁওবুঢ়াৰ ঘোঁৰা নাছিলে, তাৰ এটা গাধ আছিলে। মুখীয়াজনৰ গাধটো কৈছে, গাধটোৱে ক'লে কি হ'ল, বোলে মোৰ আজি ঘোঁৰা নাই, তই কি দৌৰিবি, ঘোঁৰাই কৈছে মই দৌৰোংগা, মই দৌৰিব পাৰিম। তাক মালিকে লাত মাৰি কৈছে, তই দৌৰিব আহিছ, ক'ত ঘোঁৰা আৰু ক'ত গাধ, গাধই পাৰিব নেকি ঘোঁৰাৰ লগত, নোৱাৰে। তথাপি সিদিনা নেক্সট যিদিনা প্ৰতিযোগিতা হৈছিলে, কি হ'ল, ঘোঁৰাৰ লগত গাধ থিয় হ'ল। মালিকৰ ভয়, আজি কি হ'ব, ঘোঁৰাই লাত মাৰি ইয়াক পেলাই দিব, মই ইজ্জত গ'ল। তাৰপিছত কি হ'ল কাহিনীটো ন, ২,৫০০ টকা ২,০০০ টকা নহ'লে ১,০০০ হ'ল। দৌমত নদ দিন যেনেকে আপুনি একদিনত ডাঙৰ হোৱা নাই, বাপে হোৱাৰ আগতে পুতেক হ'ব লাগিব, মাক হোৱাৰ আগতে জীয়েক হ'ব লাগিব। যিজন মানুহে ধৈৰ্য নধৰে, তেতিয়া সেইজন মানুহে কাম কৰিব নোৱাৰে, কোনো কাম কৰিব নোৱাৰে। কষ্ট বহুত আছে, কিন্তু পইচা আনোতে বহুত কষ্ট, ইমান সহজ নহয়। যদি কষ্ট নহয়, আমি গুৱাহাটীৰ পৰা আহিছোঁ গাড়ী চলাই, আকৌ আমি আজি ৰাতি যাম, ৰাতি ২:৩০ বজাত আমি গুৱাহাটীৰ পৰা শুনি আকৌ আমি ৰাতি যাম, আকৌ মোৰ কালি ৰাতিপুৱা ক্লাছ আছে, ক্লাছ পাবই লাগিব পৰহি, কালি কাম আছে। গতিকে সদায় আপুনি মনত ৰাখিব যে মনৰ যিটো জোৰ আছে, এই জোৰটো কেতিয়াও কমিব নিদিব। আপোনাৰ ভিতৰত এনেকুৱা জোৰ আছে, আপোনালোক আহত গছ হ'ব যাই আছে, লাও গছ হ'ব যোৱা নাই, কচু গছ নহয়, আপোনালোকৰ ভিতৰত সৰু গুটি এটা আছে। মোবাইলটো যিমানেই ডাঙৰ হওক, চিম কাৰ্ডখন সৰু, আপোনালোক চিম কাৰ্ড, আপোনালোকে আহত গছৰ গুটি হয়, আপোনালোকে মানুহক চাহ দিব। যিজন হাজবেণ্ডে আপোনাক ভাবিছে যে কাম নাই, তুমি ঘৰত বহি থাকা, আজি হয়তো বহুতে আহোঁতে নিশ্চয় ভাবিছে কাম নাই, কাপোৰ কিনি ক'ত ওলাই যাব, তুমি কি কাম কৰিব, কম আছে। আপোনাক যেতিয়া এদিন কোনোবা এটা মাহত ৫,০০০ টকা মিষ্টাৰক দিলে, মিষ্টাৰে কি দিলে, লোক চিন্তা কৰিব যে মই যিজনী মহিলা, মই যিজনী ছোৱালীক মই পাত্তা দিয়া নাছিলো, আজি তাই কিবা ভাল লাগিব নাই। আপুনি যদি আপোনাৰ অৱদান দিব পাৰে, ঘৰত যদি কিবা এটা পইচা দিব পাৰে, বাচ্চাটোৰ ফিজ হ'ল, আমাৰ কিবা এটা হ'ল, ভাল হ'ব বেমাৰৰ পইচা। গতিকে মই এটা কথাই কৈছোঁ, আপোনালোকৰ ভিতৰত বহুত শক্তি আছে, আপুনি কেতিয়াও নাভাবিব যে মোৰ শক্তি নাই, আপোনাৰ ভিতৰত বহুত শক্তি আছে। এই শক্তিখিনি আপুনি অপব্যয় ব্যৱহাৰ নকৰিব। ফাৰ্ষ্ট কথা, আপোনালোকে ধৈৰ্য ৰাখক। ২ নম্বৰ কথা, মেক্সিমাম মানুহে কি কয়, নাৰ্ভাছ হয়। নাৰ্ভাছ আপুনি নহ'ব। বহুত মানুহে কি হ'ব এনেকুৱা কৰি, এই ৰং নিমিলি, এই গুণ নলাল ধূপকাঠি মাৰি দিছিল, কি হ'ল, বিক্ৰী নহ'ব। সব জায়গাতে প্রবলেম আছে, কোনো জায়গার প্রবলেম এনেকুৱা নাই। হেমন্ত বিশ্ব শৰ্মাৰ প্রবলেম আছে, মোদীৰ প্রবলেম আছে, আপনার ইভেন দামাদার এজনের প্রবলেম আছে, তার কোনো ভিখারি এজনের প্রবলেম আছে, ভিখারিজনের প্রবলেম, কি যদি ভিক্ষা নাপায় সি মরিব, সবরে পৃথিবীর প্রবলেম আছে। মই আপনার সৰু কাহিনী এটা কৈ আছো ন, এদিন কি হল, হরিণা এটা প্ৰেগনেন্ট হৈছে, তাই বিয়া হল, অন্ধকতা শুকাই গৈছে, যাই জংঘলত কি হল, ৰাস্তাতে হেৰাই গল, খুব পিয়া লাগিছে, এখন ডাঙৰ নদী পালে, নদীত তাই পানী খাবলৈ মুখখন লগাই দিছে। দিয়াৰ লগে লগে কি হৈছে, দেখিছে নদীটো বহুত ডাঙৰ, পাৰ হ'ব তাই নোৱাৰে। তাৰপিছত কি দেখিছে, পিছফালে দেখিছে যে পিছফালে জংঘলেৰে কোনো ডাঙৰ লেৰিয়ান জুই আগবাঢ়ি আহিছে। তাৰপিছত তাই বাওঁফালে চালে, এজন বাঘ এটা ৰখি আছে তাইক খাবলৈ, সোঁহাতে চালে এটা ভিখাৰীয়ে ধেনুকা লৈ ৰখি আছে মাৰিবলৈ। আগফালে নদী, পিছফালে জুই, বাওঁফালে বাঘ, আগফালে সোঁফালে হ'ল চিকাৰী। এইটো হ'ল প্ৰব্লেম। তাই গাভিনী, তাই প্ৰব্লেম। তাই ভাবিছে কি কৰিম, তাই ভাবিছে মই মৰিবই লাগিব, মই যদি মৰিব লাগিলে মই পানী খাই মৰিম। তাৰপিছত ভগৱানৰ কেনেকুৱা অতুলনীয় লীলা, আপোনাৰ যদি প্ৰব্লেম হয়, ওপৰৱালা ভগৱান আছেই, সদায় আপোনাক বচাব। ভগৱানে কি কৰিলে, ঢেৰকেনি দিলে, ঢেৰকেনি দিয়াৰ পিছত বৰষুণ আহিলে, জুই কোলা নমাই গ'ল। যেতিয়া বৰষুণ আহিলে, অহাৰ পিছত কি হ'ল, চিকাৰীৰ কিবা ফল আছিলে, জোৰে বৰষুণ পৰিলে, তাৰ কলপাত কালে আছিলে, হৰিণাৰ গালে মাৰিবলৈ দিছিলে, কলপাত দুৰ্ভাগ্য গৰুপাত আমাৰ বাঘৰ চকুত পৰিল। বাঘে দেখিলে মই হৰিণা খাব বিচাৰিছিলো, কিন্তু মোক চিকাৰী মাৰিলে, টিপ তিৰাই যাই পেলাই সি চিকাৰীৰ পিছত দৌৰ মাৰিলে। জুই নুমাল, চিকাৰী ইয়াক মাৰিলে, চিকাৰী পলাল, বাঘে চিকাৰীৰ পিছত গ'ল, হৰিণাই পানী খাই গুচি গ'ল। কিন্তু কেনেকুৱা সম্ভৱ হ'ল, আপুনি নিজে ধৈৰ্য ধৰিব লাগিব। হৰিণা এটাই যদি ধৈৰ্য ধৰে সময়ত, আপুনি হৰিণা নহয়, আপুনি মানৱ। আপুনি মানুহ, ভগৱানে বহু কষ্ট কৰি মানুহ এটা বনাইছে, নিগনি বা মেকুৰী বনোৱা নাই। আমাক বহুত, গতিকে আপোনাৰ ভিতৰত যেতিয়া শক্তি দিছে, শক্তিটো নষ্ট নকৰিব। কোনো দিনাই বহুত মানুহে কয় কিবা এটা প্ৰব্লেম হৈ থাকে, মই জীয়াই থাকি লাভ নাই, কিবা এটা হ'লে গিৰিয়েকৰ লগত কাজিলে মই জীয়াই থাকি লাভ নাই। কিয় আপুনি বাৰে বাৰে মৰে? মানুহক কি মৰিবলৈ জন্ম দিছে নেকি? নাই দিয়া। ভিতৰত কেতিয়াও শক্তিটো নেঘূৰাব, বাৰে বাৰে কৈছোঁ। আৰু বাৰে বাৰে চেষ্টা কৰক, ভাল বস্তু বনাব চেষ্টা কৰক। আলহী আহিলে যেনেকুৱা ভাল বস্তু বনায়, আঞ্জাখন ধুনীয়া হয়, খুব কষ্ট কৰি বনায়, ঠিক তেনেকুৱা আজি কিন্তু আপুনি বনাব, ধূপকাঠিটো বনাব, কষ্ট কৰি বনাব। কাৰণ এইটো আপুনি বাহিৰত বিক্ৰী কৰিব লাগিব।
যদি বেয়া বস্তু বনায় আপোনাৰ বস্তু কোনেও নিকিনে তাৰপিছত যদি কয় মোৰ ভাগ্য বেয়া মোৰ শনি বেয়া মোৰ ৰাহু বেয়া আপুনি বেয়া আপুনি হয়তো ট্ৰেনিং লওঁতে ভুল হৈছে মিক্সাৰ কৰোঁতে ভুল হৈছে ক'ৰবাত কিবা এটা ভুল হৈছে হয়নে নহয় আমি ভাগ্যক দুখ দিব নহয় ভাগ্য আমি সৃষ্টি কৰোঁ আজি যদি মই গুৱাহাটীৰ পৰা গাড়ী চলাই আহিছোঁ মই যদি আহি পেলাই ৰাস্তাত যদি ঘূৰি পানী খাই যাব তাৰপিছত ভাগ্য বেয়া মই বেয়া মইতো ৰাতিপুৱা ভাবিছোঁ ৰাতি গোলাঘাট আহিম বুলি কিয় পাই নাহিলোঁ গতিকে দুখটো বেলেগক ভাগ্যক নিদিব দুখটো আপোনাৰ সদায় ক'ব যে মই